ৰণোজ পেগুৰ শিক্ষা বিভাগত শ শ কোটিৰ কেলেংকাৰীৰ অভিযোগ। বছৰি 200ৰ পৰা 250 কোটি টকা লুটিছে কোনে শিক্ষা বিভাগত। 4 লাখ ভুৱা শিক্ষাৰ্থীৰ নামত কোনে চলাইছে লুণ্ঠন ৰাজ। শিক্ষা বিভাগৰ ভয়ানক কেলেংকাৰীৰ অভিযোগ যুৱ কংগ্ৰেছৰ। শিক্ষা বিভাগত এটা ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে। বছৰি প্ৰায় 200ৰ পৰা 250 কোটি টকাৰ এই কেলেংকাৰী, আৰু এই কেলেংকাৰীটো শিক্ষা বিভাগে নিজে উদঙাই দেখাইছে। আমি কোৱা নাই। শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষা বুলি যিটো বাৰ্ষিক প্ৰতিবেদন 2023 আৰু 24 বৰ্ষৰ যিটো বাৰ্ষিক প্ৰতিবেদন, তাৰ 57 নং পৃষ্ঠাত এই কথাটো সম্পূৰ্ণৰূপে উল্লেখ আছে যে মন্ত্ৰী ৰণোজ পেগুৰ শিক্ষা বিভাগত ভয়াৱহ কেলেংকাৰীৰ অভিযোগ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ। এক সংবাদমেলত যুৱ কংগ্ৰেছে ফাদিল কৰিলে সমগ্ৰ শিক্ষাৰ বাৰ্ষিক প্ৰতিবেদনৰ তথ্য। সমগ্ৰ শিক্ষাৰ 2023-24 বৰ্ষৰ প্ৰতিবেদন অনুসৰি শিক্ষা হেতু এপৰ জৰিয়তে চিনাক্ত হৈছে 4 লাখ ভুৱা শিক্ষাৰ্থী। 2023 আৰু 24 বৰ্ষৰ যিটো বাৰ্ষিক প্ৰতিবেদন, তাৰ 57 নং পৃষ্ঠাত এই কথাটো সম্পূৰ্ণৰূপে উল্লেখ আছে যে প্ৰায় 4 লাখ ভুৱা শিক্ষাৰ্থীক তেওঁলোকে শিক্ষা হেতু এপৰ জৰিয়তে চিনাক্ত কৰি এই শিক্ষাৰ্থীসকলক চিনাক্ত কৰি গোটেই তেওঁলোকৰ প্ৰক্ৰিয়াটো ঠিক কৰিছে। কিন্তু আমাৰ মূল প্ৰশ্নটো হ'ল যে এই 4 লাখ শিক্ষাৰ্থী যে তেওঁলোকে চিনাক্ত কৰিলে, এই 4 লাখ শিক্ষাৰ্থী কিমান বছৰৰ পৰা আছিল, কিমান দিনৰ পৰা আছিল আৰু কেনেকৈ ধৰা পৰিল, এই গোটেই কথাটোত আচলতে এটা ৰহস্য লুকাই আছে। কাৰণ যদি 4 লাখ শিক্ষাৰ্থী যদি এটা বছৰত যদি তেওঁলোকৰ ফ্ৰী ইউনিফৰ্ম দিয়া হয়, পাঠ্যপুথি দিয়া হয়, মধ্যাহ্ন ভোজনৰ চাউলৰ কথা আছে, এই সমগ্ৰ গোটেই এটা থুলমূল যদি আমি হিচাপ কৰিবলৈকে যাওঁ, প্ৰায় 200ৰ পৰা 250 কোটি টকা প্ৰতি বছৰে কেলেংকাৰী হৈ আছিল। যুৱ কংগ্ৰেছৰ দাবী, 4 লাখ ভুৱা শিক্ষাৰ্থীৰ নামত বছৰি চলি আহিছে 200 কোটিৰ লুণ্ঠন। মধ্যাহ্ন ভোজন, ইউনিফৰ্মৰ নামত যোগানৰ নামত চলিছে লুণ্ঠন। এই কেলেংকাৰীটো কিমান দিনৰ পৰা হৈ আছিল এই কথাটো কিন্তু প্ৰতিবেদনত উল্লেখ নাই। তেওঁলোকে 4 লাখ শিক্ষাৰ্থীক এলিমিনেট কৰা বুলি কৈছে, কিন্তু 4 লাখ শিক্ষাৰ্থী কেতিয়াৰ পৰা আছিল, কিমান চনৰ পৰা আছিল, কিমান বছৰ ধৰি এই ভুৱা শিক্ষাৰ্থীৰ কাৰবাৰটো চলি আছিল, এই কথাটো কোনেও স্পষ্ট কৰা নাই। এই প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ নাই। গতিকে আমাৰ প্ৰশ্নটো হ'ল, এই বছৰি 200ৰ পৰা 250 কোটি টকাটো বিদ্যালয়ৰ প্ৰধান শিক্ষকে খাইছে নে শিক্ষা বিষয়াৰ পকেটত গৈছে, নে পোনপটীয়াকৈ ৰণোজ পেগু ডাঙৰীয়াৰ শিক্ষা বিভাগে দিছপুৰৰ পৰা এই যিটো 200 কোটি টকাটো গৌৰাখে গিলি এটা নেক্সাছ চলাই আছে। এই কথাটো হ'ল আমাৰ স্পষ্ট কথা, প্ৰথম প্ৰশ্ন। আৰু একে সময়তে প্ৰশ্ন যুৱ কংগ্ৰেছৰ, শিক্ষা বিভাগত কোনে চলাই আহিছে এই লুণ্ঠন ৰাজ। দিছপুৰৰ পৰাই পৰিচালিত হৈছে নেকি এই কেলেংকাৰী। আমি জানো ৰণোজ পেগু ডাঙৰীয়া এগৰাকী যথেষ্ট শিক্ষিত, এগৰাকী এটা দীঘলীয়া ইতিহাস থকা ব্যক্তি আছিল। কিন্তু তেখেতে ক্ষমতাৰ লোভত, ক্ষমতাৰ লালসাত তেওঁ সাপে যেনেকৈ মুঠ সলায় সেনেকৈ মুঠ সলাই পেলাই ৰাতিৰ ভিতৰতে বিজেপি হৈ গ'ল। গোটেই জনগোষ্ঠী এটাক তেওঁ প্ৰতিনিধিত্ব কৰি তেওঁ এটা দীঘলীয়া সংগ্ৰামী ইতিহাসক তেওঁ ভৰিৰে মোহাৰি নিশাৰ ভিতৰতে তেওঁ গেৰুৱা এখন পিন্ধি পেলাইছিল। আৰু সেইগৰাকী মানুহক যেতিয়া শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল, তেতিয়া আমি বহুত আশা কৰিছিলোঁ যে নিশ্চয় এজন শিক্ষিত ব্যক্তিক শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে, গতিকে নিশ্চিতভাৱে তেওঁ শিক্ষা বিভাগটো ভালকৈ চলাব। কিন্তু মূৰকত দেখা গ'ল যে শিক্ষামন্ত্ৰী বুলি ক'লে আচলতে নামতহে তেওঁ শিক্ষামন্ত্ৰী। তেওঁ শিক্ষামন্ত্ৰী হিচাপে কেৱল এস্কৰ্টৰ গাড়ীকেইখন পায়, PSO কেইটা পায়, ফ্ৰীতে তেলটো পায়, অফিচ এটা দিছপুৰত পায়, তাৰ বাদে ৰণোজ পেগুৰ হাতত কোনো ক্ষমতা বোলা বস্তুৱে নাই। মই যদি আজি ৰণোজ পেগুৰ স্থানত থাকিলোহেঁতেন, মই কোনোবা দিনাই লাজে অপমানে কোনোবা দিনাই মন্ত্ৰিত্ব এৰি পেলাই মই গুচি আহিলোহেঁতেন। কিন্তু ৰণোজ পেগুৰ ডাঙৰীয়া যে ইমান মেৰুদণ্ড নহয়, ইমান লাজ নাইকিয়া ব্যক্তি, এই কথা লাহে 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 অসমৰ মানুহে বুজি উঠিছে। গতিকে আজি ৰণোজ পেগু ডাঙৰীয়াই যদি ৰাতিপুৱা এটা শিক্ষা বিভাগৰ নিৰ্দেশনা দিয়ে, সন্ধিয়ালৈকে মুখ্যমন্ত্ৰীয়ে অন্য এটা নিৰ্দেশনা দিয়ে, ৰণোজ পেগু ডাঙৰীয়াই তাৰ কোনো প্ৰতিবাদ কৰিব নোৱাৰে। গতিকে এনেকুৱা শিক্ষামন্ত্ৰী থকাতকৈ নথকাই ভাল। অসমৰ আচলতে গোটেই মন্ত্ৰীবিলাকক গুচাই দি গোটেই বস্তুখিনি হিমন্ত বিশ্ব শৰ্মাৰ হাতত দি দিব লাগে। তেওঁৱে অকলে চব মন্ত্ৰিত্ব চলাব, তেওঁ অকলে দিছপুৰখন চলাব, আন মন্ত্ৰীসকলৰ কোনো দৰকাৰ নাই। কাৰণ বিগত কিছুদিন আগত 5জনকৈ মন্ত্ৰীক তেওঁ যেতিয়া মন্ত্ৰিত্ব দিলে, তাত সন্ধিয়ালৈকে তেওঁ নটিফিকেশ্যন উলিয়াই দিলে যে কোনো ফাইলত চহী কৰিব নোৱাৰিব, কোনো স্বতন্ত্ৰ কাম কাজ কৰিব নোৱাৰিব, তেওঁৰ পৰামৰ্শ নোহোৱাকৈ একো কাম কৰিব নোৱাৰিব। তেনেকুৱা মন্ত্ৰী থকাতকৈ নথকাই ভাল। কি দৰকাৰ তেনেকুৱা মন্ত্ৰীৰ। গতিকে শিক্ষা বিভাগত যে 200 কোটি টকা বছৰি এটা বৃহৎ কেলেংকাৰী চলি আছে, এই কথাটো নিশ্চিত। এই কথাটো ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা বিভাগে নিজে এইটো প্ৰকাশ কৰিছে তেওঁলোকৰ বাৰ্ষিক ৰিপৰ্টত।
কিন্তু আমাক স্পষ্টকৈ এইটো কথা লাগে যে কিমান বছৰৰ পৰা এই কেলেংকাৰী চলি আছিল আৰু কাৰ কাৰ পকেটত এই ধনটো গৈছে।